নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধুবান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে যে মই টপিকটো কোনটো টপিকৰ ওপৰত ক'ব ওলাইছোঁ। চ' বন্ধুবান্ধৱীসকল, যোনটো দৰ্পণ অনলাইন এডমিশ্যন যিহেতু হৈ আছে HS ফাৰ্ষ্ট ইয়েৰ, তাৰ কাৰণে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট দৰ্পণ পৰ্টেলটোত আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপোনালোকে যোনটো ষ্টুডেণ্ট এডমিশ্যন হয়, সেই ষ্টুডেণ্ট এডমিশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ঠিক এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে যদিহে এইটো অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, মানে ৰেজিষ্টাৰ যদি কৰি থৈছে, তেনেহ'লে আপোনালোকে ইয়াত মোবাইল নম্বৰ OTP দি আপোনালোকে ইয়াত লগ ইন কৰিব পাৰিব। যদিহে কৰা নাই, তেনেহ'লে তললৈ আমি যোনটো অপশ্যন দেখা পাইছে ডোণ্ট হেভ একাউণ্ট, তো তাত আপোনালোকে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আহি যাব। আহি পেলাই আপোনাক স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে যিহেতু এইটো নিশ্চয় দেখা পাইছে যোনটো চিলেক্ট বোৰ্ড, মানে বোৰ্ড চিলেক্ট কৰিব লাগিব 1 নম্বৰটো। তাৰপিছত 2 নম্বৰটো আছে যে চিলেক্ট ক্লাছ 10 এক্সাম পাছ ইয়াৰ, মানে যোন চনত অলপ পাছ কৰিছে সেইটোকে এটা দি দিব। বাকী যোনটো আপোনালোকে নিশ্চয় জানেই ASSEBDIV হয়, যোনটো আমাৰ যোনটো চিলেক্টেড বোৰ্ড হয়। গতিকে আপোনাৰ যোনটো যি হয় সেইটো তাত চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ অপশ্যন 3 যোনটো দেখা হৈছে নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, এইটো আপোনালোকে HSLC লিখি দিলেই হ'ল। চ' মই ফিল আপ কৰি দিওঁ। আপোনালোকে এইটো মই আপোনাক ষ্টেপ বাই ষ্টেপ A to Z আপোনালোকক শিকাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। তাৰপিছত এইটো কৰি দিয়াৰ পিছত আপোনালোকে যোনটো ৰুল নংটো আপোনালোকে ইয়াৰ পৰা চাৰ্চ কৰি দিলেই হ'ল। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ যোনটো ৰুল নং হয় তাত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আহি যাব অপশ্যনত, তাত ক্লিক কৰি দিলেই হ'ল, আপোনাৰ এই কামটো হৈ যাব। চ' এইটো কৰাৰ পিছত আপোনালোকৰ যোনটো কিমান মাৰ্ক পাইছিলে, কিমান মাৰ্ক সেই মাৰ্কটো দি দিব। মাৰ্কটো দিয়াৰ পিছত অট'মেটিক যোনটো পাৰ্চেণ্টেজটো হয়, পাৰ্চেণ্টেজটো আপোনালোকক শ্ব' কৰিব। তাৰপিছত আপোনাৰ যাৰ কোনজন কেণ্ডিডেটৰ কাৰণে আপুনি এপ্লাই কৰিছে বা নিজে যদি কৰিছে, নামটো ভালদৰে স্পষ্ট দিব কেপিটেলৰ। তাৰপিছত আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ হয় DOB, ডেট অফ বাৰ্থটো আপোনালোকে তাৰ পৰা ডাইৰেক্ট চুজো কৰিব পাৰিব, নহ'লে ডাইৰেক্ট দিবও পাৰিব। চ' মই ইয়াত চুজ কৰি দিছোঁ। চুজ কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউনটো কৰি দিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ যোনটো দেখা পাইছে 10 নম্বৰটো মাদাৰ্ছ নেম, চ' আপোনালোকৰ মাদাৰ নামটো ভালদৰে ইয়াত দি দিব। দিয়াৰ পিছত যোনটো ফাদাৰ্ছ নেমটো হয়, ফাদাৰ্ছ নেমটো অকণো ভুল নকয়, যোনটো এডমিটৰ মতে হয় মেট্ৰিকৰ, সেইটো A to Z দি দিব। দি দিয়াৰ পিছত আপোনালোকৰ যোনটো গাৰ্জেন হয়, গাৰ্জেনটোৰ নাম দি দিব। ফাদাৰ বা মাদাৰ যাৰ নাম হয় দি দিব পাৰে। তাৰপিছত আপোনাৰ যোনটো মোবাইল নম্বৰ হয়, মোবাইল নম্বৰ দি দিব। তাত এটা OTP যাব। চ' OTP তাত ফিল আপ কৰাৰ পিছত ঠিক এনেদৰে এটা খোল খাই যাব পেজ। তাৰপিছত আপোনালোকে যোনটো দেখা পাইছে যে চিলেক্ট নেশ্যনেলিটি, আৰু যিহেতু ইণ্ডিয়ান হয়, ইণ্ডিয়ান চিলেক্ট হৈ থাকিব। তাৰপিছত আপোনাৰ যোনটো আধাৰ নম্বৰটো হয়, ইয়াত আধাৰ নম্বৰটো আপোনালোকে ফিল আপ কৰিব লাগিব। চ' মই আধাৰ নম্বৰটো ফিল আপ কৰি দিওঁ। আপোনাৰ যোনটো আধাৰ নম্বৰ হয়, সেই আধাৰ নম্বৰটো দি দিব, এটাও মানে মিষ্টেক নকৰিব। তাৰপিছত আপোনাৰ এড্ৰেছটো হয়, এড্ৰেছটো যোনটো আধাৰ কাৰ্ডত লিখা আছে সেইটো মতে আপুনি দি দিব ইয়াত। চ' মই ইয়াত দি দিওঁ। এড্ৰেছবোৰ দিয়াৰ পিছত আপোনালোকে যোনটো তললৈ যোনটো ডিষ্ট্ৰিক্ট হয়, আপোনালোকৰ সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো যোনটো যাৰ যি হয় সেইটো তাত চিলেক্ট কৰি দিব। কৰি পিছত ষ্টেটো যিহেতু অলৰেডি চিলেক্টেড হৈ থাকিব। তাৰপিছত আপোনাৰ যোনটো পোষ্ট অফিচ হয়, পোষ্ট অফিচটো আপোনালোকে দি দিব। দিয়াৰ পিছত আপোনাৰ যোনটো পিনক'ডৰ হয়, পিনক'ডৰ নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব, ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনাৰ যোনখন ভিলেজ, টাউন, ৱাৰ্ড যি হয় আপোনালোকে ইয়াত নামটো দি দিব। চ' মই ভিলেজ হয়, চ' মই ভিলেজটো দি দিওঁ। ভিলেজটো দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনাৰ যোনটো চিলেক্ট ৰিলিজন দেখাই আছে, তাত আপোনালোকে চিলেক্ট কৰিব। কৰি পেলাই আপোনাৰ যোনটো হয় হিন্দু, ইছলাম, খ্ৰীষ্টান যি হয় আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। চ' মই ইয়াত চিলেক্ট কৰি দিওঁ। চিলেক্ট কৰাৰ পিছত আপোনাৰ যোনটো কাষ্ট হয়, আপোনাৰ যোনটো কাষ্ট হয় সেইটো কাষ্টটো আপুনি চিলেক্ট কৰি দিব। যিহেতু মই যাৰ কৰিছোঁ তাৰ OBC হয়, চ' মই OBC চিলেক্ট কৰি দিছোঁ। আপোনালোকৰ যোনটো হয় তাত চিলেক্ট কৰি দিব। তাৰপিছত জেণ্ডাৰ যোনটো হয় মেল, ফিমেল যি হয় তাক দি দিব। তাৰপিছত আপোনালোকৰ যোনটো এইটো অপশ্যন দেখাইছে ৱেডাৰ বিলং টু দি স্পেচিয়েলি এবল কেটেগৰী, যদি হয় য়েছ দিব, নহ'লে ন', সেইখিনি চ' ন' হৈ আছে, চ' ন'ৱে কৰি দিব। তাৰপিছত দেখাইছে যে ৱেডাৰ বিলং টু APL এণ্ড BPL কাৰ্ড, যদি APL কাৰ্ড আৰু BPL কাৰ্ড আছে তেনেহ'লে আপুনি ইয়াত চিলেক্ট কৰি দিব। যিহেতু মই যাৰ কৰিছোঁ তাৰ BPL কাৰ্ড আছে, চ' মই BPL কাৰ্ডত চিলেক্ট কৰি দিছোঁ। তাৰপিছত লেখা আছে যে 28 টু আপলোড ৰিকুইড ডকুমেণ্টছ, চ' আপোনাৰ পাছপোৰ্ট চাইজৰ ফটোখন মানে 1 MB ভিতৰত মানে JPG হ'ব লাগিব, আপোনালোকে ইয়াত দিব লাগিব। চ' মই ইয়াত চিলেক্ট কৰি আপুনি ব্ৰাউজাৰ পৰা আপোনালোকে ইয়াত দিব পাৰিব ঠিক এনেদৰে। তাৰপিছত মোৰ যিহেতু ইয়াত দি দিয়া হৈ গ'ল, আপোনালোকে এনেকৈ এটাৰ ফটো মাৰ্কশ্বিটখন ঠিক 1 MB ভিতৰত দিব লাগিব। তাৰপিছত দিয়াৰ পিছত মই আপোনালোকৰ যোনটো অপশ্যনটো হয়, মই এইটো অলপ ব্লাৰ কৰি দিছোঁ, সেইটো প্ৰাইভেচি হয় ন। আপোনাৰ যোনটো কনফাৰ্ম কোডটো হয়, সেই কোডটো যিকোনো এটা আপোনালোকে দিব পাৰে, 1 2 3 4 দিব পাৰে, বাকী যি দিব বিচাৰে দিব পাৰে।
দিয়াৰ পিছত আপোনালোকে যোনটো তাত ক্লিক অপশ্যনটো থাকে ক্লিক কৰি দিব ডটটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যোনটো ৰিভিউটো হয় আপোনাৰ যোন এপ্লাই কৰা এপ্লিকেশ্যনখন ক'ৰবাত ভুল হৈছে নেকি আপুনি এবাৰ ভালদৰে চাই ল'ব পাৰিব চ' মই এবাৰ ভালদৰে চাই লৈছোঁ চাই লোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকৰ অপশ্যনটো দেখা পাব মই দেখাই দিছোঁ গোটেইখন এবাৰ ভালকৈ চেক কৰিব কাৰণ ছাইটটোত অকণমান এটা মিষ্টেক হ'লেও আপোনাৰ কামটো নহয় চ' তাৰপিছতে আপোনালোকে যোনটো নেক্সট অপশ্যনটো হয় নেক্সট অপশ্যনটো ক্লিক কৰি দিব তাৰপিছত আহি যাব আহি যোৱাৰ পিছতে আপোনাৰ যোনখন যিহেতু আপোনাৰ মানে এটা প্ৰফাইল ক্লিয়াৰ হৈ যাব মানে ৰেজিষ্টাৰটো ক্লিয়াৰ হৈ যাব ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে যিকোনো কলেজত আপুনি এপ্লাই কৰিব পাৰিব চ' এতিয়া এপ্লাই কৰিবৰ কাৰণে প্ৰথম আপুনি ইয়াত চাৰ্চ কৰিব লাগিব চাৰ্চ কৰিবৰ কাৰণে আপোনালোকে যি কলেজত মানে বিচাৰে ওচৰৰ আপোনাৰ চ' তাত ক্লিক কৰি দিব যিহেতু মোৰ ওচৰৰ ৰহা কলেজ হয় চ' মই ৰহা কলেজ চাৰ্চ কৰি দিছোঁ চাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে আহি যাব ৰহা কলেজত ধৰি লওক কিমান প'ষ্ট আছে বা কিহৰ কাৰণে আছে চব এনেদৰে আহি যাব তাৰপিছত আপোনাৰ যোনটো আৰ্টছৰ হয় কমাৰ্চৰ হয় যিসকলে কৰিব বিচাৰে কৰিব পাৰিব যিহেতু আৰ্টছৰ কাৰণে মই কৰোঁ যাৰ কাৰণে চ' আৰ্টছত ক্লিক কৰি দিব তললৈ নিশ্চয় দেখা পাইছে সেউজীয়া বটনটোত যিহেতু এপ্লাই বুলি অপশ্যনটো আছে চ' তাত ক্লিক কৰি দিব লাগিব এপ্লাই ক্লিক কৰি দিয়াৰ লগে লগে ঠিক এনেদৰে আহি যাব অকণমান ৱেইট কৰি দিয়ক ৱেইট কৰাৰ পিছত যিহেতু দেখা পাইছে ষ্টেপ 1 ষ্টেপ 2 আৰু ষ্টেপ 3 যিহেতু ৰহা কলেজৰ হয় এপ্লাই ইন আৰ্টছ চ' মই আৰ্টছৰ এপ্লাই কৰিম চ' মই আৰ্টছৰ আপোনাৰ ক্লিক কৰি দিব লাগিব যোনটো অপশ্যন দেখা পাইছে নীলাটো দেখাই থৈছে চ' ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যোনটো দেখা পাইছে কি ছাবজেক্ট আপোনালোকে ল'ব বাচিব পাৰিব যিহেতু ইংৰাজীটো কম্পালচৰি থাকেই এণ্ড ক'ৰ কোৰ্চৰ কাৰণে আপুনি যোনটো চিলেক্ট কৰিব পাৰে এলটিভি ইংলিছ MIL এণ্ড MIL হিন্দী মানে যি ভাল পাৰে বা যোনজনে যি ল'ব বিচাৰে তাত ক্লিক কৰিব দিব চ' মই যাৰ কাৰণে কৰিছোঁ তাৰ কাৰণে সি আছামিজ কৰে হয় আছামিজত ক্লিক কৰি দিছোঁ বাকী যোনটো ইলেক্টিভ হয় ইলেক্টিভ আপুনি যি দিব বিচাৰে ইকনমিক্স এডুকেশ্যন জিঅ'গ্ৰাফী হিষ্ট্ৰী লজিক ফিলচফি পলিটিকেল চায়েন্স সংস্কৃত আপুনি যি দিব বিচাৰে দিব পাৰে চ' মই যাৰ কাৰণে কৰি আছোঁ তাৰ জিঅ'গ্ৰাফী ভাল পায় চ' মই জিঅ'গ্ৰাফী ক্লিক কৰি দিছোঁ তাৰপিছত আপোনাৰ যোনটো ইলেক্টিভ 2 হয় ইলেক্টিভটো আপুনি যি দিব বিচাৰে আপুনি যি ইকনমিক্স এডুকেশ্যন হিষ্ট্ৰী লজিক ফিলচফি মই তাৰটো দিছোঁ যিহেতু মই পলিটিকেল চায়েন্স দেন ইলেক্টিভ 3টো আপোনালোকে দিব পাৰে যি আছে নিশ্চয় আপোনালোকে দেখা পাইছে তাৰ পৰা এটা চিলেক্ট কৰি আপুনি দিব পাৰিব তাৰপিছত আপোনাৰ যোনটো ইলেক্টিভ 4 হয় তাৰ পৰা আপুনি যোনটো বিচাৰে সেইটো দিব পাৰে আপুনি বিহু আহি গৈছে চ' বিহুটো ক্লিক দিব পাৰে বাকী এইপিনে চাওক যোনটো এইকেইটা ইণ্টাৰনেল এছাইনমেণ্ট ছাবজেক্ট টেষ্ট টু এনভাইৰনমেণ্টেল এডুকেশ্যন এইটো বাৰু নৰ্মেলি থাকেই তাৰ কাৰণে একো চিলেক্ট কৰিবলগীয়া নহয় বাকী মিডিয়ামটো আপোনালোকে যোৰ বিচাৰে আছামিজ বা ইংলিছ দুটা ভিতৰত এটা ক্লিক কৰি দিলেই হ'ল বাকী এতিয়া আপোনালোকক মই দেখাই দিছোঁ এবাৰ ভালকৈ এনেদৰে আপোনালোকে হেৰি কৰিব কৰি দিয়াৰ পিছত আপোনালোকে যোনটো তলত আহি পেলাই আপোনালোকৰ যোনটো অ'কে অপশ্যন হয় যোনটো এপ্লাই ফৰ হেৰি আহে ঠিক আছে যোনটো এপ্লাই ফৰ এডমিশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যোনখন কলেজৰ কাৰণে এপ্লাই কৰা হৈ গ'ল যিহেতু মই ৰহা কলেজৰ কাৰণে কৰিছিলোঁ ৰহা কলেজৰ কাৰণে হৈ গ'ল তাৰপিছত যোনটো একনলেজমেণ্ট নংটো হয় তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ঠিক আপোনাৰ যোনখন এপ্লাই কৰিছে যি ছাবজেক্ট কাৰণে কৰিছে ঠিক এনেদৰে আহি যাব কাৰণ এই ৰিচিপ্টখন প্ৰয়োজন হ'ব ধন্যবাদ